যথেষ্ট ভক্তৰ ইয়াত সমাগম হৈছে আজি নীলাচলৰ বুকুত। এয়া দেশ বিদেশৰ যথেষ্ট ভক্ত, বিদেশৰ পৰা যথেষ্ট পৰ্যটক আহিছে আৰু দৰ্শনাৰ্থী আহিছে আৰু তাৰ মাজতে এনেদৰে সকলোৱে যি আধ্যাত্মিক শক্তি সেই শক্তিৰ মাজত বিলীন যোৱাৰ প্ৰয়াস কৰিছে। একাংশ ভক্ত হিচাপে তেওঁলোকৰ সৈতে কথা পাতো। বাবাজী জয় মা বাহিৰৰ পৰা আহিছে, ইয়াক ক'ব পৰা নাই, কিন্তু তেওঁলোকে হয়তো বাহিৰৰ হৈ ভাৰতৰ নহ'ব পাৰে। একাংশ ভক্ত আহিছে। যিটো ঘৰুৱা দেখিছে, অলপ আমি নামি যাম তললৈ আৰু তাতে তেতিয়া আমি নিশ্চয় কথা পাতিব পাৰিম। যথেষ্ট ভক্তৰ ইয়াত সমাগম হৈছে আজি নীলাচলৰ বুকুত। এয়া দেশ বিদেশৰ যথেষ্ট ভক্ত, বিদেশৰ পৰা যথেষ্ট পৰ্যটক আহিছে আৰু দৰ্শনাৰ্থী আহিছে আৰু তাৰ মাজতে এনেদৰে সকলোৱে যি আধ্যাত্মিক শক্তি সেই শক্তিৰ মাজত বিলীন যোৱাৰ প্ৰয়াস কৰিছে। একাংশ ভক্ত হিচাপে তেওঁলোকৰ সৈতে কথা পাতো। বাবাজী জয় মা বাহিৰৰ পৰা আহিছে, ইয়াক ক'ব পৰা নাই, কিন্তু তেওঁলোকে হয়তো বাহিৰৰ হৈ ভাৰতৰ নহ'ব পাৰে। একাংশ ভক্ত আহিছে। যিটো ঘৰুৱা দেখিছে, অলপ আমি নামি যাম তললৈ আৰু তাতে তেতিয়া আমি নিশ্চয় কথা পাতিব পাৰিম।